মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ই কক্ষালৈ তোমালোকক স্বাগতম জনাইছো মই জিন্তিমণি ৰাজবংশী আজি তোমালোকলৈ আন এটি ভিডিঅ' লৈ আহিছো আজিৰ ভিডিঅ'টিত আছে ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যপুথি সমাজ বিচিত্ৰা স্বদেশ বিদেশৰ সমাজ পৰিচয় আৰু এই পাঠ্যপুথিখনৰ পাঠ নম্বৰ 7 আৰু এই 7 নম্বৰ পাঠটিত আছে মানুহৰ জীৱন প্ৰণালীৰ বিকাশ ছাত্ৰ-ছাত্ৰীসকল এই পাঠটিৰ প্ৰথম অংশ আমি ইয়াৰ আগৰ ভিডিঅ'টিত আলোচনা কৰিছো আমি আগৰ ভিডিঅ'টিত কি পাইছিলো যে আদিম লোকসকলৰ জীৱন প্ৰণালীৰ কেনেকৈ বিকাশ হৈছিল বা প্ৰথম আদিম লোকসকল ক'ত আছিল ক'ত থকা ৰোমান পোৱা গৈছে আফ্ৰিকা মহাদেশত প্ৰথম পোৱা গৈছে বুলি আমি পাইছো আৰু আমাৰ পৃথিৱীখন বাসৰ উপযোগী কেনেকৈ হ'ল এই কথাখিনি আমি আগৰ ভিডিঅ'টিত পাইছিলো ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টিত আমি কি পাম আদিম লোকসকলে জুইৰ ব্যৱহাৰনো কেনেকৈ কৰিব আৰম্ভ কৰিলে বা জুইৰ আৱিষ্কাৰনো কেনেকৈ হৈছিল ছাত্ৰ-ছাত্ৰীসকল আমাক কৈছে যে জুইৰ আৱিষ্কাৰ মানৱ সভ্যতাৰ এক উল্লেখযোগ্য পৰিঘটনা ছাত্ৰ-ছাত্ৰীসকল আমাৰ দৈনন্দিন জীৱনত জুইৰ কিমান ব্যৱহাৰ আমি কৰো বা জুইৰ যে কিমান প্ৰয়োজনীয় সেই কথা আমি আটাইয়ে জানো আৰু সেই যে আদিম লোকসকলে যে জুইৰ যে আৱিষ্কাৰ কৰিছিল সেই ঘটনাটো কিন্তু এটা উল্লেখযোগ্য ঘটনা কাৰণ জুই নহলে আমাৰ বহু কাম আমাৰ দৈনন্দিন জীৱনত ৰৈ যাব নহয় নে ছাত্ৰ-ছাত্ৰীসকল সেই সময়ত জুই জ্বলোৱাটো কিন্তু আজিৰ নিচিনা সহজ কাম নাছিল আজিতো আমাৰ জুই জ্বলোৱাৰ বিভিন্ন উপকৰণ আছে আদিম যুগত বহু হাজাৰ বছৰৰ আগতে তেনেকুৱা উপকৰণ নাছিলে আৰু সেই কাৰণে সেই সময়ত জুই জ্বলোৱাটো এটা ডাঙৰ ঘটনা বা ডাঙৰ এটা সমস্যা আছিল বা তেওঁলোকে নাজানিছিলে জুই যে জ্বলাব লাগে বা জুই যে জ্বলে হিলে জোৰকৈ খহনি খালে জুইৰ ফিৰিঙতি ওলায় ছাত্ৰ-ছাত্ৰীসকল আমি আটাইয়ে জানো হিলে খহনি খালে জুইৰ ফিৰিঙতি ওলায় আৰু এনেদৰে সৃষ্টি হোৱা জুইত যদি শুকান গছৰ পাত ঘাঁহ আদি পৰে জুইকুৰা জ্বলি উঠে আৰু এই পৰিঘটনাটো আদিম লোকসকলেও দেখিছিল কাৰণ তেখেতসকলে প্ৰকৃতিৰ মাজত বিচৰণ কৰি আছিল এনেদৰে তেওঁলোকে প্ৰকৃতিৰ মাজত বিচৰণ কৰি থাকোতে দেখিছিল যে হিলে খহনি খালে জুইৰ ফিৰিঙতি ওলায় আৰু সেই ফিৰিঙতিত গছৰ পাত বা শুকান ঘাঁহ যদি পৰে কি হয় জুই জ্বলি উঠে কিন্তু আদিম লোকসকলে প্ৰথম সেই দৃশ্য দেখি ভয় খাইছিলে কাৰণ তেওঁলোকে নাজানিছিলে হেয়া জুই আছিল বুলি কিন্তু লাহে আৰু তেওঁলোকে দেখিছিল যে বেছি বেগেৰে বাগৰি অহা শিল এটাই যদি আন এটা শিলত খুন্দা খায় তেতিয়াও জুই জ্বলে নহয়নে তেওঁলোকে এই দৃশ্যবোৰ তেওঁলোকে প্ৰকৃতিৰ মাজত বিচৰণ কৰি থাকোতে দেখিছিলে আৰু খহনি খালে যে জুই ওলায় বেগেৰে বাগৰি অহা শিলটো যদি আন এটা শিলত খুন্দা খায় আৰু তেতিয়া জুই ওলায় আৰু সেই জুই শিখাত কি হয় শুকান ঘাঁহ বা গছৰ পাত আদি দিলে জুই জ্বলি উঠে আৰু লাহে এই পৰিঘটনাটোৰ পৰাই তেওঁলোকে কি কৰিলে জুই জ্বলাবলৈ শিকিলে লাহে তেওঁলোকে জুই দেখিলে ভয় নোখোৱা হ'ল আৰু জুই জ্বলাবলৈ জুইৰ ব্যৱহাৰ কৰিবলৈ শিকিলে তেওঁলোকে বুজি উঠিলে যে এই জুই মানৱ জীৱনৰ কাৰণে বহু উপকাৰী বস্তু এনেদৰে যেতিয়া এবাৰ জুই জ্বলে শিল বাগৰি আহি খুন্দা খাই যেতিয়া জুইকুৰা জ্বলে তেতিয়া সেই জুই জ্বলাই ৰাখিবলৈ তেওঁলোকে কি কৰে তাত তেওঁলোকে গছৰ ডাল বা শুকান পাত মাজে তেওঁলোকে তাত জুইকুৰা জাপি দিয়ে যাতে জুইকুৰা নুমাই নাযায় ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ উপৰিও আদিম লোকসকলে শীতকালত তেওঁলোকৰ নিজৰ শৰীৰ গৰম কৰি ৰাখিবলৈ বা বনৰীয়া জীৱ-জন্তুৰ পৰা নিজকে ৰক্ষা কৰিবলৈ কি কৰিছিল জুই জ্বলাই ৰাখিছিল আৰু তাৰ উপৰিও তেওঁলোকে কি কৰিছিল খাদ্য জুইত পুৰি খাইছিল লাহে তেওঁলোকে জুইৰ ব্যৱহাৰ কৰিবলৈ শিকিলে ছাত্ৰ-ছাত্ৰীসকল প্ৰথম কিন্তু তেওঁলোকে জুই দেখি ভয় খাইছিল লাহে বুজি উঠিছিল যে জুইৰ প্ৰয়োজনীয়তা আছে আৰু জুই মানৱ সমাজৰ কাৰণে উপকাৰী বস্তু লাহে তেওঁলোকে জুইৰ ব্যৱহাৰ আৰম্ভ কৰিলে ছাত্ৰ-ছাত্ৰীসকল আমি জুইৰ ব্যৱহাৰৰ বিষয়ে জানিলো জুইৰ আৱিষ্কাৰৰ বিষয়েও জানিলো এতিয়া আহাচোন সেই লোকসকলে খেতিৰ আৰম্ভণিনো কেনেকৈ কৰিছিল আজিৰ পৰা হাজাৰ বছৰৰ আগতে আদিম লোকসকলে যাযাবৰী জীৱনত
পুৰুষে চিকাৰ কৰিছিল আৰু মহিলাই ফল মূল শিপা ঘাঁহ সংগ্ৰহ কৰিছিল ছাত্ৰ ছাত্ৰীসকল যাযাবৰী মানে মই আগৰ ভিডিঅ'টোতো তোমালোকক কৈছো ইঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰা লোক বা খাদ্যৰ সন্ধানত ইঠাইৰ পৰা আন ঠাইলৈ এঠাইতে থিৰ লাগি নথকা তেওঁলোকে এনেকে ঘূৰি ফুৰিছিল কিন্তু তেওঁলোকে যেতিয়া দেখিছিল ঘূৰি ফুৰোতে দেখিছিল বা তেওঁলোকে বিভিন্ন দৃশ্য তেওঁলোকে দেখিছিল আৰু সেই সময়ত যেতিয়া যাযাবৰী লোক আছিলে তেওঁলোকৰ পুৰুষসকলে কি কৰিছিল চিকাৰ কৰিছিল আৰু মহিলাসকলে ফল-মূল শিপা ঘাঁহ আদি সংগ্ৰহ কৰিছিল তেওঁলোকে বহু দিন ধৰি লক্ষ্য কৰিছিল যে ফল-মূলৰ গুটিবোৰ য'ত পেলাই দিয়া হয় তাতে পুনৰ একে গছ গজে আৰু ফলো ধৰে এনেদৰে তেওঁলোকে ঘূৰি ফুৰোতে দেখিছিল যে ফল-মূলৰ গুটিবোৰ য'ত পৰে তাত একে ধৰণৰ গছ হয় আৰু সেই গছতে আকৌ সেই ফলটো লাগে যিটো গছৰ গুটি পৰে মাটিত সেই এনেকুৱা ধৰণৰ গছ এডাল হয় এই কথাখিনি তেওঁলোকে যাযাবৰী হৈ ঘূৰি ফুৰোতে বা প্ৰকৃতিৰ মাজত বিচৰণ কৰি ফুৰোতে তেওঁলোকে লক্ষ্য কৰিছিল গুটিৰ পৰা গছ গজা কথাটো জনাৰ পিছত তেওঁলোকে নিজৰ প্ৰয়োজন পূৰ কৰিবলৈ গছৰ গুটি সিঁচিবলৈ লৈছিল যেতিয়া তেওঁলোকে দেখিছিল প্ৰকৃতিৰ মাজত বিচৰণ কৰি থাকোতে যেতিয়া দেখিছিল যে গছৰ গুটি পৰি একে ধৰণৰ গছ হয় আকৌ সেই গছতে একে ধৰণৰ ফুল হয় ফল হয় তেওঁলোকে তেতিয়া কি কৰিলে তেওঁলোকে জানা হ'ল যে গছৰ গুটি পৰিলে গছ গজে আৰু তেওঁলোকে নিজৰ প্ৰয়োজন পূৰণ কৰিবলৈও তেওঁলোকে নিজে কি কৰিছিল গছৰ গুটি সিঁচিবলৈ ধৰিছিল দীৰ্ঘদিনীয়া পৰ্যবেক্ষণৰ জৰিয়তে তেওঁলোকে পশুপালনো শিকিছিল এনেদৰে তেওঁলোকে গছৰ গুটি ৰুবটো জানিছিলেই তাৰ উপৰি বহু দিনীয়া পৰ্যবেক্ষণৰ ফলত তেওঁলোকে পশুপালন কৰিবলৈও শিকিছিল এইবোৰ কৰোতে কিন্তু ছাত্ৰ ছাত্ৰীসকল তেওঁলোকক দীঘলীয়া সময় লাগিছিল তেওঁলোকে পৰ্যবেক্ষণ কৰিছিল চাইছিল তাৰ পিছত শিকিছিল শিকি উঠিহে তেওঁলোকে কামটো কৰিছিল আৰু এই কামবোৰ কিন্তু কম সময়ত হোৱা নাছিল দীঘলীয়া সময় লাগিছিল তেওঁলোকে দীঘলীয়া সময় পৰ্যবেক্ষণ কৰিহে এই কথাবোৰ পাইছিলে আৰু এনেকে তেওঁলোকে লাহে লাহে গছৰ গুটিও সিঁচিব ধৰিলে লাহে লাহে তেওঁলোকে পশুপালনো শিকিলে বহুতো পণ্ডিতৰ মতে মানুহে পোহ মনোৱা প্ৰথম জন্তুবিধ আছিল কুকুৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে মনত ৰাখিবা যে আমাৰ পণ্ডিতসকলে কৈ গৈছে যে মানুহে প্ৰথম জন্তু হিচাপে কুকুৰক পোহ মনাইছিল আৰু প্ৰথম জন্তু আছিলে কি পোহ মনোৱা কুকুৰ পিছলৈ তেওঁলোকে গৰু ছাগলী ঘোঁৰা আদি জন্তুকো পোহপাল দিবলৈ শিকিছিল ছাত্ৰ ছাত্ৰীসকল আমি পাইছোৱে যে তেওঁলোকে প্ৰকৃতি পৰ্যবেক্ষণ কৰি লাহে লাহে পশুপালন শিকিছিল আৰু প্ৰথম কিন্তু কুকুৰক তেওঁলোকে পোহ মনাব পাৰিছিল আৰু লাহে লাহে তেওঁলোকে গৰু ছাগলী ঘোঁৰা এইবোৰো তেওঁলোকে পুহিবলৈ লৈছিল ছাত্ৰ ছাত্ৰীসকল তোমালোকক ইয়াত এখন চিত্ৰ দেখুওৱা হৈছে যে স্থায়ী বসতিৰ ব্যৱস্থা বা গাঁৱৰ আৰম্ভণিৰ আগতে আমি আদিম মানুহৰ যে খেতি কেনেকে কৰিলে বা কৃষি চক্ৰটো যে তেওঁলোকৰ কেনেকে আৰম্ভ হ'ল এই কথাখিনি তোমালোকক এটা ছবিৰ জৰিয়তে দেখুৱাই দিছে ইয়াতে তোমালোকে চোৱা আদিম লোকসকলে প্ৰথমতে কি কৰিছিল এই অৰণ্যৰ গছবোৰ কাটিছিল নহয়নে এই কাটি গছবোৰত তেওঁলোকে জুই লগাই দিছিল জুই লগাই ঠাইখন চাফা কৰিছিল তাৰ পিছত ইয়াতে তেওঁলোকে গছবোৰ জুই লগাই দিয়াৰ পিছত ঠাইখন যেতিয়া চাফা হৈছিল তাত তেওঁলোকে কি কৰিছিল খেতি কৰিছিল আৰু এয়া খেতি চপাই তেওঁলোকে হয়তো ঘৰলৈ নিছিলে এই কৃষি চক্ৰটো তোমালোকক এই ছবিখনৰ জৰিয়তে দেখুৱাই দিছে ছাত্ৰ ছাত্ৰীসকল আমি ইয়াৰ আগতে এটা কথা জানি লওঁ আহাচোন যে আদিম মানুহৰ বিষয়ে আমি গুহাত অংকন কৰা চিত্ৰৰ পৰা আমি জানিব পাৰো আদিম লোকসকলৰ বিষয়ে আমি বিভিন্ন তথ্যৰ পৰা উৎসৰ পৰা সংগ্ৰহ কৰা তথ্যৰ জৰিয়তে আমি জানো আৰু তেওঁলোকে সেই সময়ত কিছুমান গুহাত চিত্ৰ আঁকি থৈ গৈছিল তাৰ পৰাও আমি তেওঁলোকৰ বিষয়ে জানিব পাৰো ফ্ৰান্স আৰু স্পেইন দেশত 200ৰো অধিক গুহা চিত্ৰ আৱিষ্কাৰ হৈছে ছাত্ৰ ছাত্ৰীসকল ফ্ৰান্স আৰু স্পেইন নামৰ দেশখনত প্ৰায় 200তকৈও অধিক গুহা চিত্ৰ মানে গুহাত কিছুমান তেওঁলোকে চিত্ৰ বা ছবি আঁকিছিল তেনেকুৱা চিত্ৰ ফ্ৰান্স আৰু স্পেইনত
উদ্ধাৰ হৈছে বা আৱিষ্কাৰ হৈছে আৰু এই চিত্ৰসমূহত তেওঁলোকে কি আঁকিছিল বিভিন্ন জীৱ-জন্তুৰ ছবি আঁকিছিল বিভিন্ন জীৱ-জন্তু শিকাৰ কৰা কিছুমান তেওঁলোকে ছবি আঁকিছিলে ছাত্ৰ-ছাত্ৰীসকল ইয়াতে তোমালোকক স্পেইনৰ আল্টামিৰাৰ গুহা চিত্ৰ ইয়াত দেখুৱাইছে স্পেইনৰ আল্টামিৰা নামৰ ঠাইখনৰ এইটো এটা গুহা চিত্ৰ তাত তেওঁলোকে কেনেকৈ জীৱ-জন্তু শিকাৰ কৰিছিল হেনেকুৱা এটা চিত্ৰ সেই গুহা চিত্ৰখনত আমি দেখিবলৈ পাইছো ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ পিছত আমি পঢ়িম যে আদিম লোকসকলে কেনেকৈ স্থায়ী বসতিৰ মানে আৰম্ভ কৰিলে বা গাঁৱৰ আৰম্ভণি কেনেকৈ হ'ল আগতেতো আদিম লোকসকলে যাযাবৰী জীৱন কটাইছিল তেওঁলোকেতো ইঠাইৰ পৰা আনঠাইলৈ খাদ্যৰ সন্ধানত ঘূৰি ফুৰিছিল আহাচোন চাও শস্য সুৰক্ষা আৰু ঘৰচীয়া জীৱ-জন্তুৰ স্থানান্তৰিত হোৱাৰ পৰা হাত সাৰিবলৈ আদিম মানুহে খেতি পথাৰৰ ওচৰতে বসতি স্থাপন কৰিছিল ছাত্ৰ-ছাত্ৰীসকল এনেদৰে তেওঁলোকে যাযাবৰী জীৱন কটাইছিল যাযাবৰী হৈ ঘূৰি ফুৰোতে তেওঁলোকে লাহে লাহে গছ ৰুবলৈ শিকিছিল খেতি কৰিবলৈ শিকিছিল পশুপালন কৰিবলৈ শিকিছিল এনেদৰে যেতিয়া তেওঁলোকে পশুপালন কৰিবলৈ শিকিলে বা গছৰ গুটি সিঁচি ৰুবলৈ শিকিলে লাহে লাহে তেওঁলোকে এই জীৱ-জন্তুবোৰ ইঠাইৰ পৰা আনঠাইলৈ ঘূৰাই লৈ ফুৰোৱাত তেওঁলোকে অসুবিধা পালে নতুবা তেওঁলোকে শস্যৰ সুৰক্ষা বা যিবোৰ তেওঁলোকে খেতি কৰিছিল সেই খেতিখিনিও তেওঁলোকে সাঁচি ৰাখিব লাগে এইবোৰৰ কাৰণতে তেওঁলোকে এঠাইতে কি হ'ল য'ত তেওঁলোকে খেতি কৰিছিল তাৰ ওচৰতে তেওঁলোকে লাহে লাহে বসতি স্থাপন কৰিবলৈ ধৰিলে মানে তেওঁলোকে বাস কৰিবলৈ ধৰিলে স্থায়ী বসতিৰ ফলত খেতি-বাতি কৰাৰ লগতে জীৱ-জন্তুক পোহপাল দিয়াও তেওঁলোকৰ বাবে সহজ হৈ পৰিল যেতিয়া তেওঁলোকে একে ঠাইতে স্থায়ীভাৱে থাকিবলৈ ধৰিলে তেওঁলোকে খেতিটো কৰিবই আৰম্ভ কৰিছিল ইয়াৰ উপৰিও তেওঁলোকে জীৱ-জন্তু পোহপাল দিয়াত তেওঁলোকৰ সহজ হৈ পৰিল কাৰণ জীৱ-জন্তুবোৰ ইঠাইৰ পৰা আনঠাইলৈ ঘূৰাই লৈ ফুৰোৱাত ইয়াৰ আগতে তেওঁলোকে অসুবিধা পাইছিল লাহে লাহে দেখিলে যে খেতি কৰিব পাৰি আৰু খেতি কৰা ঠাইখিনিৰ কাষতে তেওঁলোকে থাকিলে বেছি সুবিধা হয় সেয়েহে তেওঁলোকে এখন ঠাইতে স্থায়ীভাৱে বসতি আৰম্ভ কৰিলে আৰু ইয়াৰ উপৰিও তেওঁলোকে কি কৰিছিল জীৱ-জন্তুৰ শিকাৰো সমানে সমানে কিন্তু কৰি গৈছিল খেতিও কৰিছিল পশুপালনো কৰিছিল আৰু জীৱ-জন্তুৰ শিকাৰো কিন্তু তেওঁলোকে কৰিছিল জীৱ-জন্তুৰ লগতে শস্য আদিৰ কাৰণে পানী অপৰিহাৰ্য ছাত্ৰ-ছাত্ৰীসকল পানী সকলোৰে কাৰণে অপৰিহাৰ্য আমি আটাই জানো জীৱ-জন্তুকো লাগে আমাকো লাগে তেতিয়া আজিৰ দৰে কিন্তু পানী কঢ়িয়াই নিয়াটো সম্ভৱ নাছিল আজিৰ দৰেটো ইমান সুবিধা নাছিলে আৰু সেই কাৰণে তেওঁলোকে কি কৰিছিল পানীৰ উৎসৰ ওচৰতে বসতি স্থাপন কৰিছিল ছাত্ৰ-ছাত্ৰীসকল পানীৰ উৎস মানে য'ত পানীৰ সুবিধা আছে নৈ নিজৰা আদিৰ পাৰতে তেওঁলোকে বেছিকৈ বাস কৰিছিল কাৰণ তেওঁলোকে পানী কঢ়িয়াই নিব পৰা তেওঁলোকৰ সেই সময়ত ব্যৱস্থা আজিৰ নিচিনা নাছিলে গতিকে য'ত পানী থাকে তাতে বা তাৰ পাৰত নদীৰ পাৰত নিজৰাৰ পাৰত তেওঁলোকে বসতি আৰম্ভ কৰিছিল এনেদৰে লাহে লাহে তেওঁলোকে স্থায়ী বসতি আৰম্ভ কৰি লাহে লাহে গাঁও পাতি বাস কৰিবলৈ ধৰিলে গাঁও পাতি থাকিবলৈ লোৱাৰ পিছত তেওঁলোকে গছৰ খুৰুং আৰু শিলৰ গুহাত থাকিবলৈ এৰি সৰু সৰু জুপুৰি ঘৰ সাজি থাকিবলৈ ল'লে ছাত্ৰ-ছাত্ৰীসকল আমি আগতেই পাই আহিছো যে প্ৰথমতে তেওঁলোকে শিলৰ গুহা বা গছৰ খুৰুং আদিত বাস কৰিছিল কিন্তু যেতিয়া তেওঁলোকে খেতি কৰিব শিকিলে পশুপালন কৰিব শিকিলে তেতিয়া পানী য'ত পায় বেছিকৈ পানীৰ উৎস থকা ঠাইৰ কাষতে তেওঁলোকে বসতি আৰম্ভ কৰিছিল আৰু আগৰ নিচিনাকৈ তেওঁলোকে গছৰ খুৰুং আৰু শিলৰ গুহাত থাকিবলৈ এৰি সৰু সৰু জুপুৰি ঘৰ সাজি তেওঁলোকে থাকিবলৈ ল'লে আৰু ঘৰবোৰ তেওঁলোকে কেনেকৈ বনাইছিল যিবোৰ বস্তু প্ৰকৃতিত সহজতে পায় প্ৰকৃতিত সহজতে পোৱা বস্তুবোৰৰ পৰাই তেওঁলোকে কি সাজিছিল ঘৰবোৰ সাজি লৈছিল বা প্ৰকৃতিৰ পৰা পোৱা সহজতে পোৱা বস্তুৰে তেওঁলোকে সেই জুপুৰি ঘৰবোৰ সাজি লৈছিল পৃথিৱীৰ সকলো অঞ্চলতে মানুহে একে সময়তে খেতি আৰু স্থায়ী বসতি আৰম্ভ কৰা নাছিল ছাত্ৰ-ছাত্ৰীসকল পৃথিৱীৰ সকলো ঠাইতে কিন্তু একে সময়তে স্থায়ী বসতি আৰম্ভ হোৱা নাছিল বা খেতি কৰাও আৰম্ভ হোৱা নাছিল পৃথিৱীৰ বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ সময়ত স্থায়ী বসতি বা খেতিৰ আৰম্ভণি হৈছিল
আদিম লোকসকলে খেতি কৰিবলৈ সমতল আৰু পাহাৰীয়া অঞ্চলৰ গছ বন কাটি মুকলি কৰি লৈছিল ছাত্ৰ ছাত্ৰীসকল আদিম লোকসকলে আমি আগৰ ছবিখনতো পাই আহিছো তেওঁলোকে খেতি কৰিবলৈ কি কৰিছিল সমতল বা পাহাৰীয়া অঞ্চলৰ তেওঁলোকে গছ বন কাটি তাত সমান কৰি লৈছিল তাৰ পিছত তেওঁলোকে খেতি কৰিছিল আৰু হেনেকুৱা খেতিবোৰ হৈছে হেনেকুৱা খেতিবোৰক জুম খেতি বুলি কয় জুম খেতি এতিয়াও কৰে পাহাৰীয়া অঞ্চলৰ লোকসকলে তেতিয়াই তেওঁলোকে আদিম লোকসকলে এনেকুৱাকে সমতল বা পাহাৰৰ গছ বন কাটি তাত খেতিৰ আৰম্ভণি কৰিছিল খেতিৰ বাবে সমভূমি আৰু পাহাৰৰ অৰণ্য পৰিষ্কাৰ কৰি খেতি বাতি কৰিছিল আৰু আমি সেই কথাখিনি পাইছো যে তেনেকুৱা অৰণ্য বা সমতল ভূমি পৰিষ্কাৰ কৰি তাত খেতি কৰিছিল আৰু হেনেকুৱা খেতি আছিল কি জুম খেতি খেতিৰ বিভিন্ন আদব কায়দাবোৰ তেওঁলোকে লাহে লাহে বুজি উঠিছিল মানে তেওঁলোকে যেতিয়া খেতি কৰিব আৰম্ভ কৰিছিল প্ৰথমতে তেওঁলোকে নাজানিছিল লাহে লাহে খেতি কৰাৰ ধৰণ আদব কায়দা আদিবোৰ তেওঁলোকে বুজি উঠিছিল আৰু বুজি উঠাৰ লগে লগে শস্যৰ উৎপাদনো তেওঁলোকৰ বাঢ়ি গৈছিল তেওঁলোকে যেতিয়া জানিছিল যে এনেকে কৰিলে বেছি ভাল তেনেকে কৰিলে বেছি ভাল হয় আদব কায়দাবোৰ জানি উঠিছিল আৰু জানি উঠাৰ লগে লগে শস্যৰ উৎপাদনো বৃদ্ধি হৈছিল প্ৰথম অৱস্থাত তেওঁলোকে নিজৰ প্ৰয়োজন পূৰণৰ পিছত ৰাহি হোৱা শস্যবোৰ হাসি ৰখাৰ ব্যৱস্থা কৰিছিল প্ৰথম অৱস্থাত তেওঁলোকে ইমান যেহেতু নাজানিছিল নিজৰ প্ৰয়োজন পূৰণ হোৱাৰ পিছত যিখিনি শস্য ৰাহি হয় কিনি তেওঁলোকে হাসি ৰখাৰ ব্যৱস্থা কৰিছিল লাহে লাহে তেওঁলোকে গছৰ পাত বা আদিৰে পাত্ৰ কিছুমান হাজি মাটিৰে লেপি লৈছিল ছাত্ৰ ছাত্ৰীসকল তেওঁলোকে যে শস্যৰ খেতি কৰিছিল সেই শস্যবোৰ তেওঁলোকে নিজৰ প্ৰয়োজনতটো ব্যৱহাৰ কৰিছিল তাৰ উপৰি যিখিনি ৰাহি হৈছিল সেই ৰাহি হোৱা শস্যখিনি তেওঁলোকে হাসি ৰাখিছিল আৰু সেই হাসি ৰখা শস্যখিনি ক'ত ৰাখিব তাৰ কাৰণে তেওঁলোকে গছৰ পাত বাহ আদিৰে তেওঁলোকে কিছুমান পাত্ৰ সাজিছিল গছৰ পাত বাহ আদিৰে সাজি তাত মাটিৰে লেপ দি পেলাই পাত্ৰ কিছুমান সাজিছিল আৰু সেই পাত্ৰত তেওঁলোকে কি ৰাখিছিল শস্যবোৰ ৰাখিছিল যিবোৰ শস্য তেওঁলোকৰ প্ৰয়োজন পূৰণ হোৱাৰ পিছত ৰাহি হৈছিল পাছলৈ পাত্ৰ প্ৰস্তুত কাৰ্যত চকাৰ ব্যৱহাৰ কৰিবলৈ লোৱা পাত্ৰবোৰ ক্ৰমে মসৃণ হ'বলৈ ধৰিলে প্ৰথমতে তেওঁলোকে হাতেৰে সাজি লৈছিল কিন্তু যেতিয়া তেওঁলোকে চকাৰ ব্যৱহাৰ আৰম্ভ কৰিলে বা চকাৰ আৱিষ্কাৰ হ'ল চকাৰে যেতিয়া পাত্ৰবোৰ সাজি ল'ব ধৰিলে এই পাত্ৰবোৰ আগতকৈ বেছি মসৃণ মিহি ধুনীয়া হৈ পৰিছিল চকা আৱিষ্কাৰৰ পাছৰে পৰা মানুহে বস্তুৰ আদান প্ৰদান আৰু যাতায়াতৰ বাবে চকাৰ ব্যৱহাৰ কৰিবলৈ শিকে যেতিয়া চকাৰ আৱিষ্কাৰ হ'ল বা তেওঁলোকে ঘূৰণীয়া বস্তু এটা ঘূৰি যোৱা যেতিয়া দেখিলে আৰু সেই ঘূৰি যোৱা বস্তুটোৰ সহায়ত কাম কৰাত সহজ হৈ বোলা কথাটো তেওঁলোকে যেতিয়া পৰ্যবেক্ষণ কৰিলে আৰু সেই চকাটো তেওঁলোকে বিভিন্ন কামত ব্যৱহাৰ কৰিলে আৰু হেয়া কোনবোৰ কামত যেনে বস্তুৰ আদান প্ৰদান যাতায়াত আদিত তেওঁলোকে চকাৰ ব্যৱহাৰ কৰিব ধৰিলে আৰু ফলত তেওঁলোকৰ কি হ'ল কষ্ট কমিল আৰু সময়ও ৰাহি হ'ল ছাত্ৰ ছাত্ৰীসকল আমি আগতেই পালো যে তেওঁলোকে শস্য ৰাহি হৈছিল আৰু ৰাহি হোৱা শস্যখিনি তেওঁলোকে নিজে বনাই লোৱা পাত্ৰত ৰাখিছিল এতিয়া সেই ৰাহি শস্য কি কৰিছিল ৰাহি শস্যখিনি বা তাৰ জৰিয়তে তেওঁলোকে ব্যৱসায় বাণিজ্য কৰিছিল নেকি আহাচোন চাও মানুহে প্ৰয়োজনতকৈ অধিক শস্য উৎপাদন কৰিবলৈ যেতিয়া আৰম্ভ কৰিলে আৰু সেইবোৰ কি হ'ল ৰাহি হৈছিল ৰাহি হোৱাখিনি তেওঁলোকে হাসি ৰাখিছিল সেই কথাখিনি আমি পাইছো তাৰ উপৰিও তেওঁলোকে শস্যৰ খেতি কৰাৰ উপৰিও বহু লোকে কিন্তু বিভিন্ন কামত যেনে মৃৎ শিল্প মাটিৰ বাচন বৰ্তন বা মাটিৰ বস্তু বনোৱা কামত নিয়োজিত হৈ আছিল কিছুমানে পশুপালনো কৰি আছিল সেই সময়ত খেতিও কৰি আছিল পশুপালনো কৰিছিল মৃৎ শিল্পৰ কামতো তেওঁলোক কিন্তু নিয়োজিত হৈ আছিল লাহে লাহে গাঁৱৰ মানুহৰ মাজতো বিভিন্ন সামগ্ৰীৰ আদান প্ৰদান অহা যোৱা চলিবলৈ ধৰিলে লাহে লাহে কি হ'ল বেলেগ বেলেগ মানুহৰ গাঁৱৰ ইঘৰ সিঘৰৰ মানুহৰ মাজত সামগ্ৰী আদান প্ৰদান হ'ল ইটো বস্তু তেওঁলোকে আনা নিয়া দিয়া দি কৰিবলৈ ধৰিলে তাৰ পিছত তেওঁলোকে অহা যোৱা কৰিবলৈ ধৰিলে আৰু অতিৰিক্ত শস্য অন্যান্য সামগ্ৰীয়ে তেওঁলোকে বিনিময় কৰিবলৈ ধৰিলে
অতিৰিক্ত যিখিনি বেছি ৰাহি হোৱা শস্য আছিলে তেওঁলোকে বেলেগ বেলেগ সামগ্ৰীৰ বিনিময়ত ইঘৰে সিঘৰক বিনিময় কৰিব ধৰিলে বা আদান প্ৰদান কৰিব ধৰিলে আৰু লাহে লাহে কি হ'ল সেই আদান প্ৰদানৰ পৰাই বাণিজ্যৰ বিকাশ হ'ল সামগ্ৰী বিনিময়ৰ বাবে সুবিধাজনক ঠাই বাছি লৈছিল যিবোৰ বাণিজ্য কেন্দ্ৰত পৰিণত হৈছিল আৰু যে এই যে সামগ্ৰীসমূহ তেওঁলোকে যে বিনিময় কৰিছিল তাৰ বাবে তেওঁলোকে কিছুমান নিৰ্দিষ্ট ঠাই বাছি লৈছিল সেই ঠাইখনলৈ গৈ হয়তো তেওঁলোকে সামগ্ৰীবোৰ আদান প্ৰদান কৰিছিল আৰু সেই ঠাইসমূহ লাহে লাহে বাণিজ্য কেন্দ্ৰত পৰিণত হৈছিল কৃষি আৰু বাণিজ্যই জীৱনশৈলীৰ ডাঙৰ পৰিৱৰ্তন আনিলে এনেকে বস্তুৰ আদান প্ৰদান কৰাৰ ফলত সামগ্ৰী আদান প্ৰদান কৰাৰ ফলত বা সামগ্ৰী আদান প্ৰদানৰ কাৰণে নিৰ্দিষ্ট ঠাই এখন বাছি লোৱাৰ ফলত তেওঁলোকৰ বাণিজ্যৰো বিকাশ হৈছিল কৃষিৰো বিকাশ হৈছিল কৃষি আৰু বাণিজ্যৰ এই বিকাশে তেওঁলোকৰ কি কৰিছিল জীৱনশৈলীৰ পৰিৱৰ্তন আনিছিল এই বিকাশে কৃষিভিত্তিক সমাজৰ সৃষ্টি কৰিছিল যাৰ ফলত গ্ৰাম্য বসতি বাণিজ্য আৰু প্ৰাচীন সভ্যতাৰ আৰম্ভণি হৈছিল আৰু এই যে বিকাশ যে তেওঁলোকৰ হৈছিল বা তেওঁলোকৰ জীৱনশৈলীৰো যে পৰিৱৰ্তন হৈছিল লাহে লাহে তেওঁলোকক কৃষিভিত্তিক এখন সমাজৰ সৃষ্টি কৰিছিল গ্ৰাম্য বসতি আৰম্ভ হৈছিল বাণিজ্য আৰম্ভ হৈছিল আৰু যিবোৰ ঠাইত বাণিজ্যৰ বেছিকৈ প্ৰচলন হৈছিল বা বেছিকৈ বাণিজ্যৰ কাৰণে ব্যৱহাৰ হৈছিল সেই ঠাইবোৰত লাহে 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 প্ৰাচীন সভ্যতাৰ আৰম্ভণি হৈছিল এনেকে মানুহৰ জীৱন প্ৰণালীৰ বিকাশ হৈ 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 লাহে লাহে সভ্যতাৰ আৰম্ভণি ঘটিছিল ছাত্ৰ ছাত্ৰীসকল আমি এটা কথা জানি লওঁ আহাচোন যে মধ্যপ্ৰদেশৰ ৰায়হেন জিলা তাত ছাত্ৰ ছাত্ৰীসকল কি আছে ভীমবেটকা নামৰ এখন ঠাই আছে ছাত্ৰ ছাত্ৰীসকল মধ্যপ্ৰদেশৰ ৰায়হেন জিলাৰ ভীমবেটকা নামৰ ঠাইত প্ৰায় 10 বৰ্গ কিলোমিটাৰ জুৰি বিস্তৃত এলেকাত কি আছে প্ৰস্তৰ যুগৰ বহুতো অৱশিষ্ট পোৱা গৈছে ছাত্ৰ ছাত্ৰীসকল প্ৰস্তৰ যুগ মানে আমি পাই আহিছো যি যুগত শিলৰ ব্যৱহাৰ বেছি আছিল সেই সময়খিনিক প্ৰস্তৰ যুগ বোলে আৰু আমাৰ ভাৰতবৰ্ষৰ মধ্যপ্ৰদেশ নামৰ ৰাজ্যখনৰ ৰায়হেন জিলাৰ ভীমবেটকা নামৰ ঠাইত 10 বৰ্গ কিলোমিটাৰ জুৰি এনেকুৱা এটা এলেকা আছে আৰু তাত সেই পুৰণি সময়ৰ বহুতো প্ৰস্তৰ কিছুমান সামগ্ৰী প্ৰস্তৰ যুগৰ কিছুমান অৱশিষ্ট সামগ্ৰী পোৱা গৈছে আৰু এই ঠাইখিনিক ইউনেস্কোই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছে মানে সেই ঠাইলৈ গ'লে আমি সেই পৌৰাণিক বস্তুবোৰ আমি দেখা পাম আৰু সেই আদিম যুগৰ জীৱন প্ৰণালীৰ বিষয়ে আমি গম পাম বা আমি শিকিব পাৰিম ছাত্ৰ ছাত্ৰীসকল ইয়াৰ উপৰিও মধ্যপ্ৰদেশৰ উপৰিও আদিম যুগৰ অৱশিষ্ট উদ্ধাৰ হোৱা ভাৰতবৰ্ষৰ আন কেইখনমান ঠাইৰ নাম ইয়াতে উল্লেখ কৰিছে আৰু সেই কেইখন হৈছে বেলান উপত্যকা আছে ছাত্ৰ ছাত্ৰীসকল উত্তৰ প্ৰদেশত কি আছে বেলান উপত্যকা আছে মিৰ্জাপুৰ আছে মিৰ্জাপুৰো ছাত্ৰ ছাত্ৰীসকল উত্তৰ প্ৰদেশতে আছে তাৰ পিছত আৰু এখন স্থান আছে বাগুৰখন আছে ৰাজস্থানত সেইখন আছে ৰাজস্থানত আৰু আছে বুৰঝুমখন আছে কাশ্মীৰত এই ঠাইসমূহতো কি হৈছে সেই আদিম যুগৰ কিছুমান অৱশিষ্ট উদ্ধাৰ হৈছে আৰু সেইবোৰৰ পৰা আমি ইতিহাস অধ্যয়নৰ উৎস আমি পাওঁ ছাত্ৰ ছাত্ৰীসকল আমি ইতিমধ্যে পাঠটোৰ আটাইখিনি অংশ পঢ়িলো আৰু পাঠটো শেষ কৰাৰ আগতে তোমালোকক পাঠটোৰ বিষয়ে এটি ধাৰণা তোমালোকক দি যাওঁ ইয়াতে ধাৰণা চিত্ৰ বুলি কৈছে ইয়াতে দিছে আদিম মানুহৰ জীৱন প্ৰণালীত আমি কি কি পাইছিলো তিনটা বস্তু পাইছিলো খাদ্যাভাস তেওঁলোকে কি খাইছিল কেনেকৈ খাইছিল সেইখিনি কথা পাইছো হা সজুলিৰ বিষয়েও আমি পাইছো আৰু জুইৰ আৱিষ্কাৰৰ কথাখিনি আমি আদিম মানুহৰ জীৱন প্ৰণালীত পাইছো তাৰ উপৰি আদিম মানুহৰ জীৱন প্ৰণালীয়ে তেওঁলোকে কেনেকৈ খেতিৰ আৰম্ভণি কৰিলে আদিম লোকসকলে প্ৰথমতে খেতি কেনেকৈ কৰিলে ক'ত কৰিলে এই কথাখিনি পাইছো খেতিৰ আৰম্ভণিত আমি দুটা বস্তু পাইছিলো এটা হ'ল খেতি পথাৰৰ ব্যৱস্থা আৰু এটা হ'ল জীৱ-জন্তু পালন এই কথাখিনি আমি পাইছো খেতিৰ আৰম্ভণিত তাৰ উপৰি আমি পাইছো স্থায়ী বসতি বা গাঁৱৰ আৰম্ভণিৰ বিষয়ে আমি এই পাঠটিত পঢ়িলো আৰু ৰাহি শস্য আৰু ব্যৱসায় বাণিজ্য ৰাহি হোৱা শস্যখিনি কেনেকৈ
তেওঁলোকে ব্যৱহাৰ কৰিছিল বা ব্যৱসায় বাণিজ্যৰ কেনেকৈ আৰম্ভ কৰিছিল এই গোটেই কথাখিনি আমি এই পাঠটোত শিকিলো ছাত্ৰ ছাত্ৰীসকল এই পাঠটি শেষ কৰাৰ আগতে মই তোমালোকলৈ দুটা মূল্যায়ন লৈ আহিছো আৰু মূল্যায়নৰ প্ৰথমতে আছে এটা প্ৰশ্ন আছে চাৰিটা বিকল্প উত্তৰ আছে আহাচোন প্ৰশ্নটো চাও আদিম মানুহে পোহ মনোৱা প্ৰথম জন্তুবিধ কি আছিল ছাত্ৰ ছাত্ৰীসকল আদিম মানুহে পোহ মনোৱা প্ৰথম জন্তুবিধ ইয়াতে তোমালোকক চাৰিটা বিকল্প উত্তৰ দিছে এটা দিছে গৰু ঘোঁৰা কুকুৰ ছাগলী ছাত্ৰ ছাত্ৰীসকল আমি আটায়ে জানো যে আদিম লোকসকলে পোহ মনোৱা প্ৰথম জন্তুবিধ আছিল কুকুৰ আৰু 2 নম্বৰ মূল্যায়নত আছে আলতামিৰা গুহাচিত্ৰ কোনখন দেশত পোৱা গৈছিল ছাত্ৰ ছাত্ৰীসকল আলতামিৰা নামৰ ঠাইখনত বা আলতামিৰাত গুহাচিত্ৰত তাত আদিম লোকসকলে কেনেকৈ চিকাৰ কৰিছিল হেয়া চিত্ৰ অংকন কৰি থৈ গৈছে আৰু সেই আলতামিৰা নামৰ ঠাইখন কোনখন দেশত ইয়াতে আমাৰ চাৰিটা বিকল্প উত্তৰ দিছে এটা দিছে স্পেইন আৰু এটা দিছে ভাৰতবৰ্ষ ভূটান আৰু চীন এতিয়া ছাত্ৰ ছাত্ৰীসকল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব স্পেইন দেশৰ আলতামিৰা নামৰ ঠাইখনত প্ৰাচীন গুহাচিত্ৰ উদ্ধাৰ হৈছে ছাত্ৰ ছাত্ৰীসকল আমাৰ 7 নম্বৰ পাঠটিৰ ইমানতে অন্ত পৰিল মই আকৌ নতুন ভিডিঅ' এটিত তোমালোকলৈ নতুন পাঠ এটি লৈ আকৌ আহিম আজিলৈ এৰিছো ধন্যবাদ